বিকল্প সংস্থাপন দিয়ক, ক্ষতিপূৰণ দিয়ক, তাৰ পাছত উচ্ছেদ কৰক। তেওঁলোকে সেই কাম নকৰি তেওঁলোকে মানুহখিনিক উচ্ছেদ কৰি তাৰপিছত কৈছে আমি সংস্থাপন দিম, গ'লে যাব পাৰে। এজনে কৈছে, মন্ত্ৰীয়ে কৈছে আমাৰ ওচৰতো কোনো অহা নাই সংস্থাপন বিচাৰি। এইবিলাক হৈছে আচলতে আদালতৰ নিৰ্দেশৰ অৱমাননা। গতিকে আমাৰ স্পষ্ট বক্তব্য, যিখিনি মাটি চৰকাৰক প্ৰয়োজন হৈছে তাত যদি মানুহ বহি আছে তেনেহ'লে সেই মানুহখিনিক বিকল্প স্থানলৈ তেওঁলোকে ছাৰ্ভে কৰক। 1965 চনৰ পৰা অসমত কোনো ভূমি জৰীপ হোৱা নাই। হৰিশংকৰ ব্ৰহ্ম যি সৰ্বানন্দ সোণোৱাল চৰকাৰে গঠন কৰিছিল, তেওঁলোকে কৈছিল যে প্ৰথম ছাৰ্ভে হোৱাৰ প্ৰয়োজন, কাৰণ যোৱা 60 বছৰ অসমত মাটিৰ কোনো ছাৰ্ভে হোৱা নাই। গতিকে জৰীপ কৰি যিখিনি মানুহক দিয়াৰ প্ৰয়োজন নাই নিদিব, আমাৰ ক'বলগীয়া একো নাই। যি মানুহে বিকল্প ঘৰ বনাব পাৰে, নিজে ইনকাম কৰি ভালকৈ খাই আছে, তেওঁলোকক চৰকাৰী মাটি দিয়াৰ আমি পক্ষপাতি নহয়। কিন্তু যিখিনি মানুহৰ বিকল্প নাই তেওঁলোকক বিকল্প দিয়াৰ নীতি চৰকাৰে গ্ৰহণ কৰিলে আমি এই উচ্ছেদত ক'ব লগা আমাৰ একো নাথাকিব। কিন্তু যদি নতুন সমস্যা তেওঁলোকে সৃষ্টি কৰি থাকে আৰু এটা ভ্ৰান্ত ধাৰণা তেওঁলোকে সৃষ্টি কৰিব খুজিছে যে আমি মিয়া মানুহ অবৈধ বাংলাদেশীক আমি উচ্ছেদ কৰিছোঁ, কিন্তু কাৰ্যক্ষেত্ৰত আমি কি দেখা পাইছোঁ? 40 ঘৰ জনজাতীয় মানুহ চাৰিদুৱাৰত উচ্ছেদৰ জাননী দিছে। আপোনাৰ উৰিয়াম ঘাটত য'ত উচ্ছেদৰ জাননী দিছে তাত বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি আছে। সংখ্যালঘু মানুহ যেনেকৈ আছে তেনেকৈ জনজাতীয় মানুহ, আমাৰ বকৰ পৰা যোৱা ৰাভা মানুহ, বড়ো মানুহ, তেওঁলোকে উৰিয়াম ঘাটত কাম কৰি পৰিশ্ৰম কৰি খাই আছে। গতিকে এই উচ্ছেদৰ পৰা কোনো জাতি জনগোষ্ঠী ৰেহাই নাপায়। তেওঁলোকে কেৱল ৰাজনীতিৰ কাৰণে কিছুমান কথা তেওঁলোকে ডাঙৰকৈ দেখুৱাই আছে, নিৰ্যাতন তেওঁলোকক কৰি আছে। কিন্তু এই উচ্ছেদৰ মাজেৰে মূল উদ্দেশ্যটো হ'ল কেনেকৈ এই মাটি আদানী আম্বানীৰ হাতত গতাই দিব পৰা যায় আৰু কোৰ্টকো পতিয়ান নিব পৰা যায় যে আমি উচ্ছেদ কৰিলোঁ। কিন্তু এই লক্ষ্যটো আমি ভালকৈ দেখিছোঁ যে কেনেকৈ তেওঁলোকে কাৰ্বি আংলঙত, আপোনাৰ পৰ্বতঝোৰাত, আপোনাৰ বৰদুৱাৰত জনজাতীয় মানুহক উচ্ছেদৰ জাননী দি থৈছে। 26 চনলৈ যদি উচ্ছেদ নহয় আৰু যদি বিজেপি কিবাকৈ ক্ষমতালৈ আহিব পাৰে তেনেহ'লে প্ৰথম আক্ৰমণৰ বলি হ'ব এই জনজাতীয় মানুহখিনি। গতিকে আমি অসমৰ মানুহক প্ৰকৃত যিবিলাক সমস্যা তেওঁলোকে লুকুৱাব বিচাৰিছে, দুৰ্নীতিপৰায়ণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ পৰিমাণ যেনেকৈ বাঢ়িছে বানপানী বৰাদি, অন্যান্য মন্ত্ৰীসকলৰ যেনেকৈ সম্পদ বাঢ়িছে, অশোক সিংহাল, পীযুষ হাজৰিকা মুখ্যমন্ত্ৰীকে ধৰি, এইবিলাকৰ পৰা দৃষ্টি আঁতৰ কৰাৰ কাৰণে আজি মিঠাতেলৰ দাম 210 টকা হ'ল। এইবিলাকৰ পৰা দৃষ্টি আঁতৰ কৰাৰ কাৰণে তেওঁলোকে এইবিলাক নতুন বিষয় মানুহৰ মাজলৈ আনিছে। আমি এই সম্পৰ্কে সচেতনতা সৃষ্টিৰ কাৰণে অহা 25 পৰা 31 তাৰিখে সমগ্ৰ ৰাজ্যখনতে অভিযান চলাম। ইয়াৰে অংশ হিচাপে আগতীয়াকৈ আমি বৰপেটা দাজিৰে সমাৱেশ অনুষ্ঠিত কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকল উচ্ছেদ কৰিছে তেওঁলোকৰ মাটি আছে বা উৰিয়াম ঘাটতে 300 ঘৰ মানুহে হাজাৰ হাজাৰ বিঘা মাটি বনাঞ্চল ধ্বংস কৰি তামোলৰ খেতি কৰিছে। বনাঞ্চল ধ্বংস কৰাটোতো নিশ্চয় ভাল কথা নহয়। আমি কথা হ'ল যাৰ মাটি আছে তেওঁলোকক আমি আগতেই ক'লোঁ মাটি দিয়াৰ পক্ষপাতি নহয়, কিন্তু ছাৰ্ভে কেতিয়া কৰিলে? আমি এইকাৰণেই কৈছোঁ সমগ্ৰ অসমত এটা ছাৰ্ভে কৰক। সেইটো এটা চৰকাৰী নিয়ম, কাৰণ ম্যাদী পট্টা বুলি যে আমি কওঁ সেইটো 30 বছৰৰ কাৰণে। আমাৰ নিজৰে ম্যাদী পট্টা, আপোনালোকৰো আছে, কিন্তু আমাৰ পট্টাটো আচলতে 30 বছৰৰ কাৰণে। 30 বছৰৰ মূৰে মূৰে ছাৰ্ভে হ'ব লাগে। অসমত 60 বছৰ ছাৰ্ভে হোৱা নাই। ছাৰ্ভে কৰিলে ওলাই যাব গোটেই তথ্যবিলাক। যাৰ মাটি আছে, যাৰ ঘৰ আছে, তেওঁলোকক আমি মাটি বা ঘৰ দিয়াৰ পক্ষপাতি নহয়। কিন্তু ব্যৱসায়িক ভিত্তিতে বনাঞ্চলবোৰ ধ্বংস কৰি গৈ আছে। বনাঞ্চল ধ্বংস কৰাৰ কাৰণে যোৱা 9 বছৰ ধৰি বিজেপিৰে চৰকাৰ আছিল। তাৰ আগতে অসমৰ আটাইতকৈ শক্তিশালী মন্ত্ৰীজন হিমন্ত বিশ্ব শৰ্মা। এই যিবিলাক বৰ্তমান চৰকাৰখনৰ নেতা হৈছে তেওঁলোক কংগ্ৰেছৰ পৰাই আহিছে। তেনেহ'লে তেওঁলোকৰ আচলতে ভূমিকা কি আছিল? গতিকে এই কথাবিলাকো আমি সুস্থিৰভাৱে আমি বিচাৰ কৰিব লাগিব। বৰ্তমান যিটো উচ্ছেদৰ নামত ধৰ্মীয় ৰাজনীতি বন্ধ কৰক, উচ্ছেদৰ নামত ধৰ্মীয় ৰাজনীতি বন্ধ কৰক, কোটিপতিসকলৰ অৱসৰপ্ৰাপ্ত অধ্যাপকবিলাকক কামত লগাব বিচাৰিছে। যিখন চৰকাৰৰ হাতত
অংগনবাদী কৰ্মীবিলাকক দিবলৈ 10,000 টকাকে দিবলৈও তেওঁলোকৰ হাতত পইচা নাই। যিখন চৰকাৰে ৰান্ধনীবিলাকৰ দৰমহা বৃদ্ধি কৰিছে 10 বছৰত মাত্ৰ 500 টকা, আশা কৰ্মীৰ দৰমহা বৃদ্ধি কৰিছে মাত্ৰ 500 টকা। এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীজনে কৈ দিলে যে গৰুখুঁটি প্ৰকল্পত আমাৰ লাভ লোকচানৰ প্ৰশ্ন নাই। কিয় ক'লে এইকাৰণেই যে গৰুখুঁটি প্ৰকল্পক কেন্দ্ৰ কৰি যি দুৰ্নীতি হৈছে সেয়া এতিয়াও সম্পূৰ্ণ বাহিৰ হোৱা নাই, আৰম্ভহে হৈছিল। জয়ন্ত মল্ল বৰুৱাৰ পত্নীক যেতিয়া 50 লাখ টকাৰ সাহায্য দিলে, ৰাজ সাহায্য গাখীৰৰ ফাৰ্ম বনোৱাৰ কাৰণে, তাৰ পিছত এটা এটাকে ওলাই আহিছিল যে এই চৰকাৰখন কিমান দুৰ্নীতিপৰায়ণ। একফালে তেওঁলোকে CM ভিজিলেন্স খুলি থৈছে, অপজিশ্যনৰ সাংসদ অজিত ভূঞাৰ বিৰুদ্ধে কেছ লগাইছে, কেৰাণীসকলক 1,000 টকা 2,000 টকা খোৱাৰ কাৰণে হাত দাঙাই পেলাই এৰেষ্ট কৰা। এই চৰকাৰৰ দিনত অসমৰ মন্ত্ৰী কেইজনমান, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ ওচৰে পাজৰে থকা মন্ত্ৰী কেইজন অসমৰ একোজন ধনী ধনী মানুহত পৰিণত হ'ল। আজি কৈছোঁ যে বিজেপি ইয়াৰ সন্মুখত কোনো প্ৰক্ৰিয়া